এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ ডিএ বৃদ্ধিৰ পিছতে কৰ্মচাৰীৰ বাবে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্য চৰকাৰ বিষয়া কৰ্মচাৰী কৰ্মৰ প্ৰতি দায়বদ্ধ কৰিবলৈ RTPS গঠন কৰা হৈছে। কৰ্মচাৰীসকলৰ বাবে বহুকেইটা জৰুৰী খবৰ সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় চৰকাৰে যোৱা 12 মাৰ্চত কেন্দ্ৰীয় কৰ্মচাৰী মৰুগীয়া বানত 4% বৃদ্ধি ঘোষণা কৰাৰ পাছত অসম চৰকাৰৰ ফালৰ পৰাও 4% ডিএ বৃদ্ধি কৰিছে আৰু ইয়াৰ লগে লগে ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰুগীয়া বানত 50%লৈ বৃদ্ধি হৈছে। আৰু এই অতিৰিক্ত ডিএ কৰ্মচাৰীসকলে 1 জানুৱাৰীৰ পৰাই কাৰ্যকৰী হ'ব। অহা এপ্ৰিল মাহৰ দৰমহাৰ সৈতে ৰাজ্যিক কৰ্মচাৰীয়ে এই বৰ্ধিত মৰুগীয়া বানচ লাভ কৰিব। সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই উল্লেখ কৰে যে বাকী 3 মাহৰ বকেয়াখিনি অহা মে', জুন আৰু জুলাই মাহত দৰমহাৰ সৈতে লাভ কৰিব। বৰ্ধিত মৰুগীয়া বানচৰ এটা কিস্তি মে' মাহত আৰু এটা কিস্তি জুন মাহত আৰু এটা কিস্তি জুলাই মাহত লাভ কৰিব। ইপিনে নিযুক্তিৰ ক্ষেত্ৰত এবাৰ বৃহৎ পৰিৱৰ্তন কৰা হৈছে। এতিয়াৰ পৰা নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত 4ৰ্থ বৰ্গৰ যিমান নিযুক্তি হ'ব সেয়া স্থানীয় প্ৰাৰ্থীৰ মাজৰ পৰাই মেধাৰ ভিত্তিত বাছনি কৰা হ'ব আৰু সংশ্লিষ্ট ৰাজহ গাঁও আৰু গাঁও পঞ্চায়তৰ ভিতৰৰ প্ৰাৰ্থীয়ে ইয়াত নিযুক্তি লাভ কৰিব। ইফালে চৰকাৰী আমোলা বিষয়া কৰ্মচাৰীসকলক কামৰ বাবে দায়বদ্ধ কৰিবলৈ চৰকাৰে ৰাজহুৱা সেৱা অধিকাৰ আয়োগ RTPS গঠন কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই উক্ত আয়োগৰ মুখ্য আয়ুক্ত হিচাপে অৱসৰপ্ৰাপ্ত IPS বিষয়া সুজয়লাল থাউচেনক নিযুক্তি দিছে। দেশৰ ভিতৰতে এনে আয়োগ গঠন কৰা অসমে প্ৰথমখন ৰাজ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে এতিয়াৰ পৰা কোনো কামৰ ক্ষেত্ৰত বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে জনসাধাৰণে সেৱা লাভ কৰাত বিলম্ব হ'লে প্ৰতিটো দিনৰ বাবে সংশ্লিষ্ট বিষয়া কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ পৰা ভুক্তভোগীক 20 টকাকৈ আদায় দিব লাগিব। কৰ্মচাৰীসকলৰ বাবে এইবাৰ এই কঠোৰ আইন বলবৎ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।